নমস্কাৰ সকলোলৈকে মই কপিল আজি আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম ডায়েবেটিছ বা মধুমেহৰ ওপৰত। সাধাৰণতে আমি সকলোৱে দেখিছোঁ আমাৰ পৰিয়ালবিলাকত এটা 8টা বা 10টা মানুহ থকা পৰিয়ালত সাধাৰণতে 2 বা 3 গৰাকী ব্যক্তি মধুমেহ বা ডায়েবেটিছ ৰোগত ভুক্তভোগী। তো আজি আমি চাবলৈ চেষ্টা কৰিম ডায়েবেটিছ বা মধুমেহ কি। মই ক'বলৈ গৈছোঁ যে ডায়েবেটিছ বা মধুমেহ কি, যাক আমি সাধাৰণতে চুগাৰ বুলি কওঁ, চুগাৰ পেচেণ্ট বুলি আমি কওঁ। তো ডায়েবেটিছ মধুমেহ A to Z আমি আজি গোটেইখিনি চাম যে ডায়েবেটিছ কেনেকৈ সৃষ্টি হয়, কেনেকুৱা ধৰণৰ পেচেণ্টক ডায়েবেটিছ পেচেণ্ট বুলি কোৱা হয়, কোনবিলাক পেচেণ্টক প্ৰি ডায়েবেটিক বুলি কোৱা হয়, আমি গোটেইখিনি কথা আলোচনা কৰিম। প্ৰথম কথা মই ক'বলৈ ওলাইছোঁ যে ডায়েবেটিছ কি। ডায়েবেটিছ হৈছে শৰীৰত যদি চুগাৰ বা শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়, আমাৰ শৰীৰত যদি চুগাৰ বা শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া আমি তাক কি বুলি ক'ম? চুগাৰ বা ডায়েবেটিছ বা মধুমেহ হৈছে বুলি ক'ম। এতিয়া আমি প্ৰথম চাব লাগিব, আপোনালোকে জনাটো উচিত খালী পেটত, যাক আমি FBS ফাষ্টিং ব্লাড চুগাৰ বুলি কওঁ। FBS ফাষ্টিং ব্লাড চুগাৰ ইন প্লাজমা যদি 100তকৈ বেছি থাকে, গ্ৰেটাৰ দেন 100, তেতিয়া আমি কি বুলি কওঁ? চুগাৰ পেচেণ্ট বুলি ক'ম। আৰু খোৱাৰ 2-3 ঘণ্টাৰ পিছত যিটোক আমি PPBS পষ্ট প্ৰান্ডিয়েল ব্লাড চুগাৰ যদি 200তকৈ বেছি হয়, তেতিয়া আমি এজন চুগাৰ পেচেণ্ট বুলি ক'ম। যদি এজন মানুহৰ FBS ফাষ্টিং ব্লাড চুগাৰ খালী পেটত 100তকৈ বেছি থাকে আৰু খোৱাৰ 2-3 ঘণ্টাৰ পিছত, যাক আমি PPBS পষ্ট প্ৰান্ডিয়েল ব্লাড চুগাৰ যদি 200তকৈ বেছি থাকে, আমি তেতিয়া কি বুলি ক'ম? এজন মানুহক চুগাৰ আছে বুলি ক'ম বা ডায়েবেটিছত ভুক্তভোগী বুলি ক'ম। এতিয়া আমি নেক্সট চাবলৈ আহিছোঁ যে ডায়েবেটিছ বা মধুমেহ হোৱাৰ কাৰণবিলাক কি, বা ডায়েবেটিছ বা মধুমেহ কিয় হয়, কাৰণবিলাক কেনেকুৱা ধৰণৰ, আমি সেইটো বস্তু চাবলৈ ওলাইছোঁ। তো মই প্ৰথম কথা ক'বলৈ লৈছোঁ যে আমাৰ শৰীৰৰ এটা অংগ পেনক্ৰিয়াছ, যাক আমি অগ্নাশয় বুলি কওঁ। পেনক্ৰিয়াছ, যাক আমি অগ্নাশয় বুলি কওঁ। অগ্নাশয়ত দুবিধ কোষ থাকে, যাক আমি চেল, ইংলিছত চেল বুলি কওঁ, অসমীয়াত কোষ বুলি কওঁ। তো আমাৰ অগ্নাশয়ত পেনক্ৰিয়াছত দুবিধ কোষ থাকে। প্ৰথমটো হ'ল এক্সোক্ৰাইন কোষ আৰু দ্বিতীয়টো হ'ল এণ্ডোক্ৰাইন কোষ। এতিয়া আমি চাব লাগিব এক্সোক্ৰাইন কোষ আৰু এণ্ডোক্ৰাইন কোষৰ ভিতৰত এণ্ডোক্ৰাইন মানে আমাৰ ভিতৰৰ আৰু এক্সোক্ৰাইন মানে বাহিৰৰ। এক্সো মিন্স বাহিৰ, এণ্ডো মিন্স ভিতৰ। এইখিনি কথা হয়তো সকলোৱে জানে। তো এণ্ডোক্ৰাইন চেলছবিলাক, এণ্ডোক্ৰাইন কোষবিলাক আকৌ বিভাজন কৰা হৈছে, আকৌ বিভাগ হৈছে, বিভিন্ন ধৰণৰ কোষত আকৌ ভাগ হৈছে। তো এণ্ডোক্ৰাইন চেলবিলাক বিভিন্ন কোষত আকৌ ভাগ হৈছে, যেনে আলফা কোষ, আলফা চেল, বিটা কোষ, বিটা চেল, ডেল্টা কোষ বা ডেল্টা চেল। এতিয়া আকৌ সেই বিটা কোষবিলাক, আলফা, বিটা আৰু ডেল্টাৰ যিবিলাক বিটা কোষ, সেই বিটা কোষবিলাকৰ লগতেই আমাৰ গোটেই ডায়েবেটিছৰ ৰহস্যটো বা আমাৰ গোটেই মধুমেহৰ ৰহস্যটো জড়িত হৈ আছে। তো আমাৰ কি হৈছে, যিবিলাক আমাৰ বিটা কোষ, সেই বিটা কোষবিলাকৰ কিছুমান কণিকা, যাক আমি ইনচুলিন বুলি কওঁ, বিটা চেলছবিলাক বা বিটা কোষবিলাকত থকা কিছুমান কণিকা, যিবিলাকক আমি ইনচুলিন বুলি কওঁ। ইনচুলিন হৈছে এবিধ প্ৰটিন। ইনচুলিন হৈছে আমাৰ এবিধ প্ৰটিন, য'ত 51 বিধ 51টা এমাইনো এচিড থাকে। মানে এমাইনো এচিড মানে হৈছে কিছুমান ৰাসায়নিক পদাৰ্থ, 51টা থাকে ইনচুলিনত, আৰু ইনচুলিন হৈছে প্ৰটিন। আৰু সেই ইনচুলিনত দুডাল চেইন থাকে। এডাল চেইনক A বুলি কোৱা হৈছে, চেইন A, আৰু চেইন B, দুডাল চেইন থাকে, চেইন A আৰু চেইন B। আৰু সেই চেইন A আৰু চেইন B দুইডাল সংলগ্ন হৈ থাকে কিছুমান ডাইচালফাইড বনৰ লগত। তো এইবিলাক কথা কিছুমান কেমেষ্ট্ৰিৰ কথা, কিন্তু আপোনালোকে থুলমূল জনাটো জৰুৰী, কাৰণ চুগাৰৰ কথা হৈছে আমাৰ গাঁৱে ভূঞে ইমানখিনি কথা যিহেতু নাজানে, যে জনা উচিত যে চুগাৰ হ'লে যে ইনচুলিন ইনজেকশ্যন লয়, কিহৰ কাৰণে, ইনচুলিননো কি। তো আমি গম পালো যে ইনচুলিন হৈছে এটা প্ৰটিন, আৰু সেই প্ৰটিনটো ক'ত পোৱা যায়, আমাৰ কিছুমান এণ্ডোক্ৰাইন কোষৰ বিটা চেলত পোৱা যায়। এণ্ডোক্ৰাইন কোষৰ কিছুমান বিটা চেলত আমাৰ ইনচুলিন পোৱা যায়, আৰু ইনচুলিন 51টা এমাইনো এচিডৰ দ্বাৰা গঠিত। তো আমি ইমানখিনি কথা গম পালো। এতিয়া আমি চাবলৈ যাওঁ, যেতিয়া কাৰোবাৰ শৰীৰত এণ্ডোক্ৰাইন কোষ ইনচুলিন নিৰ্গত কৰিব পৰা অৱস্থাত নাথাকে, বা যেতিয়া এজন ব্যক্তিৰ শৰীৰৰ পৰা এণ্ডোক্ৰাইন কোষবিলাকে ইনচুলিন নিৰ্গত নকৰে, বা নিৰ্গত কৰিছে যদিও কাৰ্যক্ষমতা নাথাকে, মানে প্ৰপাৰ ৱৰ্কিং নহয়, যদি ইনচুলিন নিৰ্গত কৰিব পৰা নাই বা
ইনসুলিন যদি এন্ডোক্ৰাইন কোষবিলাকে নিৰ্গত কৰিছেও যদি কাৰ্যক্ষমতা তেওঁলোকৰ কম বা ইনসুলিন বিলাকৰ যদি কাৰ্যক্ষমতা কম বা নথকাৰ ফলত আমাৰ যিবিলাক সুগাৰ সেইবিলাক প্ৰশমিত কৰিব নোৱাৰে মই আকৌ এবাৰ কৈছো শৰীৰত থকা এন্ডোক্ৰাইন সেলে কিছুমান কোষ মানে তাতে কিছুমান কোষ পায় আৰু সেই কোষবিলাকৰ ভিতৰত বিটা কোষত কিছুমান কণিকা পায় যিবিলাকক আমি ইনসুলিন বুলি কওঁ আৰু সেই ইনসুলিন বিলাক যেতিয়া কাৰ্যক্ষমতা নাথাকে বা সেই ইনসুলিন বিলাক যেতিয়া যিমানখিনি নিৰ্গত হ'ব লাগে সিমানখিনি নিৰ্গত নোহোৱাৰ ফলত আমাৰ শৰীৰত থকা যিবিলাক সুগাৰ আমি খাদ্য খোৱাৰ পিছত যিবিলাক কাৰ্বোহাইড্ৰেট আমাৰ স্টাৰ্চ আমি যিমান বিলাক খাওঁ সেইবিলাক যেতিয়া গ্লুকোজত পৰিণত হয় বা সুগাৰ ফৰ্মেশন হয় সেই সুগাৰ বিলাক প্ৰশমিত কৰিব নোৱাৰে সুগাৰ বা শৰ্কৰা বিলাক প্ৰশমিত কৰিব নোৱাৰে তাৰ ফলতে আমাৰ ডায়াবেটিস বা মধুমেহ ৰোগৰ সৃষ্টি হয় তো আমি থুলমূলকে গম পালো যে ডায়াবেটিস ৰোগটো কেনেকৈ সৃষ্টি হয় বা কাক ডায়াবেটিস বুলি কোৱা যায় এতিয়া মই অলৰেডি কৈ গৈছো প্ৰথমত যে FBS ফাস্টিং ব্লাড সুগাৰ খালি পেটত যদি 100কৈ বেছি থাকে খালি পেটত 100কৈ বেছি থাকিলে সেই পেশেন্টক সুগাৰ পেশেন্ট বুলি কোৱা যাব PPBS পোষ্ট প্ৰান্ডিয়েল ব্লাড সুগাৰ খাদ্য খোৱাৰ 2 ঘণ্টাৰ পিছত যদি 200কৈ বেছি পোৱা যায় আপুনি ভাত খালে বা কিবা খাইছে তাৰ 2-3 ঘণ্টাৰ পিছত যদি আপুনি সুগাৰ চেক কৰিছে যদি আপোনাৰ সুগাৰটো 200ৰ পৰা ওপৰত 200কৈ অধিক আছে তেতিয়া আপুনি এজন সুগাৰ পেশেন্ট হ'ব তো আমি ইমানখিনি কথা গম পালো মই নেক্সট ক'ব বিচাৰিছো যে আমাৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত খালি পেটৰ সুগাৰটো 95 নৰ্মেল বুলি ধৰা হয় যদি 95কৈ ওপৰত যায় তেতিয়া আমাৰ কি হ'ব সেই গৰাকী গৰ্ভৱতী মহিলাক আমাৰ সুগাৰ পেশেন্ট বুলি গণ্য কৰা হ'ব আৰু পোষ্ট প্ৰান্ডেল ব্লাড সুগাৰ খোৱাৰ পিছত PPBS যদি 135কৈ বেছিত থাকে আপুনি খাদ্য খালে এগৰাকী গৰ্ভৱতী মহিলাই খাদ্য খোৱাৰ 2-3 ঘণ্টাৰ পিছত ব্লাড যেতিয়া চেক কৰিছে তেওঁৰ যদি 135কৈ বেছি আহে তেতিয়া তেওঁকো সুগাৰ পেশেন্ট বুলি গণ্য কৰা হ'ব তাৰ আগতে মই আৰু এটা কথা ক'বলৈ ওলাইছো প্ৰি ডায়াবেটিক কাক কোৱা হয় যদি আপোনালোকৰ খালি পেটত FBS ফাস্টিং ব্লাড সুগাৰ FBS আপোনালোকে ডক্টৰক যেতিয়া দেখাব যাব আপোনালোকৰ প্ৰেছক্ৰিপচনখনত লিখি দিব ডক্টৰে যে আপুনি FBS কৰিব PPBS কৰিব তেতিয়া গম পাব FBS ফাস্টিং ব্লাড সুগাৰ মানে খালি পেটত আপোনাৰ সুগাৰটো চেক কৰিব দিছে PPBS পোষ্ট প্ৰান্ডিয়েল ব্লাড সুগাৰ আপোনাক খোৱাৰ 2-3 ঘণ্টাৰ পিছতো চেক কৰিব দিছে আৰু এজন প্ৰি ডায়াবেটিক পেশেন্ট বুলি আমি যাক কম যেতিয়া তেওঁৰ সেই FBS খালি পেটত যেতিয়া আপুনি সুগাৰ জুখিব তেতিয়া যদি তেওঁৰ 100ৰ পৰা 125ৰ ভিতৰত থাকে সুগাৰটো 100ৰ পৰা 125ৰ ভিতৰত যদি থাকে সেই পেশেন্টজনক আমি প্ৰি ডায়াবেটিক পেশেন্ট বুলি কম মানে তেওঁৰ এজন ডায়াবেটিক পেশেন্ট হোৱাৰ আশংকা বহুত বেছি তেওঁৰ এজন মধুমেহ ৰোগী হোৱাৰ চান্সেছ বহুত বেছি আৰু যদি প্ৰি ডায়াবেটিকৰ ক্ষেত্ৰত খাদ্য খোৱাৰ 2-3 ঘণ্টাৰ পিছত যদি আপোনালোকে জোখে আৰু যদি আপোনালোকৰ 140ৰ পৰা 200ৰ ভিতৰত আহিছে তেতিয়াও আপোনালোকে গম পাব যে আপোনালোক প্ৰি ডায়াবেটিক হয় মানে আপোনালোকৰ বহুত সোনকালে ডায়াবেটিস বা মধুমেহ হ'ব পাৰে যদি আপোনালোকৰ খালি পেটত যেতিয়া আপুনি জুখিছে বা আপুনি চেক কৰিছে আপুনি খালি পেটত FBS সুগাৰ জুখোতে যদি আপোনাৰ 100ৰ পৰা 125ৰ ভিতৰত আছে আপুনি তেতিয়াই যিমান বিলাক সতৰ্কতা অৱলম্বন কৰিব লাগে সেই সতৰ্কতাবিলাক অৱলম্বন কৰিব আৰু খোৱাৰ পিছত 2-3 ঘণ্টাৰ পিছত যেতিয়া জুখিছে যদি আপোনাৰ 140তকৈ একো বেছি হৈছে 141 যদি আহিছে তেতিয়া আপুনি সতৰ্ক হওক যে আপোনাৰ কিন্তু সুগাৰ বা মধুমেহ বা ডায়াবেটিস হ'ব পাৰে তো এইখিনি কথা আছিলে তাৰ পিছত মই ক'বলৈ বিচাৰিছো যে আমাৰ মূলত কাৰণ মানে মেইন ৰিজন মূলত কাৰণটোৱে হ'ল ইনসুলিনৰ অভাৱ আমাৰ শৰীৰত ইনসুলিনৰ অভাৱ বা শৰীৰৰ পৰা যিমানখিনি ইনসুলিন নিৰ্গত হ'ব লাগিছিলে কিমানখিনি ইনসুলিন নিৰ্গত নোহোৱাৰ কাৰণে বা যদিও নিৰ্গত হৈছে তাৰ কাৰ্যক্ষমতা নথকাৰ কাৰণে আমাৰ সুগাৰ বা ডায়াবেটিস বা মধুমেহৰ সৃষ্টি হয় আমি কাৰণটো গম পালো এতিয়া আমি চাবলৈ বিচাৰিছো তাৰ লক্ষণসমূহ সিম্পটমস অফ ডায়াবেটিস বা মধুমেহৰ লক্ষণবিলাক কেনেকুৱা ধৰণৰ আপোনালোকে পাব আমি সেইটো কথা চাম প্ৰথম কথা মই ক'বলৈ গৈছো আমাৰ তিনটা বহুত আগৰ পৰা চলি আহিছে এতিয়াও সেই মূল তিনটা কাৰণ দেখা যায় সেই মূল তিনটা কাৰণ আপোনালোকৰ যদি অনুভৱ কৰে যে আপোনালোকে সেই তিনটা কাৰণত ভুক্তভোগী তেতিয়া গম পাব যে আপোনাৰ ডায়াবেটিস বা মধুমেহ আছে প্ৰথমটো মই ক'ব বিচাৰিছো পলিইউৰিয়া আপোনালোকৰ খুব বেছিকৈ প্ৰস্ৰাৱ কৰিব লাগিব খুব বেছিকৈ লাগিব আপুনি 5 মিনিটৰ আগত গৈছিলহে টয়লেটত আকৌ যাব লাগিব আপোনালোকৰ মূত্ৰাশয়ৰ পৰা মূত্ৰ বহুত বেছিকৈ ওলাব মানে বুজি পাইছে তো আপোনালোকৰ কি হ'ব
প্ৰসাৱ বহুত বেছিকৈ কৰিব লাগিব সেইটোক আমি কলো পলিইউৰিয়া প্ৰথম লক্ষণ দ্বিতীয় লক্ষণ হৈছে পলিফেজিয়া আপোনালোকৰ বহুত বেছিকৈ ভোক লাগিব আৰু বহুত বেছিকৈ খাবলৈ মন যাব আৰু ভোক লাগিলে তো আপোনালোকে খাবই তো আমাৰ 3 নম্বৰটো হল পলিডিপচিয়া মানে আপোনালোকৰ বহুত বেছি পিয়াহ লাগিব মই তিনটা কলো প্ৰথম কলো পলিইউৰিয়া বহুত বেছিকৈ ইউৰিন কৰিব লাগিব প্ৰসাৱ কৰিব লাগিব 2 নম্বৰটো হল পলিফেজিয়া বহুত বেছি ভোক লাগিব বা বহুত বেছিকৈ খাবলৈ মন যাব বা বহুত বেছিকৈ খোৱা যাব 3 নম্বৰটো মই কলো পলিডিপচিয়া বেছিকৈ পিয়াহ লাগিব যদি আপোনালোকে বহুত বেছি ইউৰিন কৰিছে বহুত বেছি প্ৰসাৱ কৰিছে ডেফিনেটলি আপোনালোকৰ বডিত পানীৰ পৰিমাণ কমি আহিব ডিহাইড্ৰেচন হ'ব আৰু আপোনালোকৰ পিয়াহ লাগিব তো আমাৰ তিনটা কাৰণ পলিইউৰিয়া বেছিকৈ প্ৰসাৱ কৰিব লাগিব পলিডিপচিয়া পিয়াহ লাগিব পলিফেজিয়া বেছিকৈ ভোক লাগিব এই তিনটা আমাৰ মূল কাৰণ ইয়াৰ লগতে যদি আপোনালোকৰ শৰীৰত উইকনেছ আছে আপোনাৰ বডিটো উইক লাগি আছে তেতিয়া আপুনি গম পাব সেই তিনটা কাৰণৰ লগত তেনেকুৱা যদি সিম্পটমস দেখা পায় লক্ষণ দেখা পায় তেতিয়াও গম পাব যে আপোনাৰ সুগাৰ কনফাৰ্ম বা আপোনাৰ সুগাৰ বেছি হৈছে আপুনি তৎক্ষণাত ডক্টৰৰ কাষ চাপক বা আপুনি সুগাৰ চেক কৰক তাৰ পিছত মই লক্ষণত কবলৈ গৈছো আপোনাৰ ওয়েট পটককৈ ওয়েট কমি আহিব মানে আপুনি ভাবিব নোৱাৰিব এক সপ্তাহ 2 সপ্তাহত আপোনাৰ যথেষ্টখিনি ওয়েট কমি যাব তাৰ পিছত আপুনি চকুৰে ধোঁৱা কোৱা দেখিব আপুনি চকুৰে ৰঙা নীলা দেখা বুলি আমাৰ কোৱা যায় বা ধোঁৱা কোৱা নিচিনা দেখিব বমিৰ ভাৱ আহিব শৰীৰত যদি আপোনালোকৰ কাট মাৰ্ক আছে বা ঘা আছে সেই ঘাখিনি বহুত সোনকালে নুশুকাব যদি আপুনি সুগাৰ পেচেণ্ট হয় আপোনাৰ কিবা এটা দুখ পালে সেইখিনি জেগা আপোনাৰ পটককৈ নুশুকাব খুকনি মুখ পটককৈ নলব তাৰ পিছত হাত ভৰি জ্বলা পোৰা কৰি থাকিব আপোনালোকৰ টোপনি কম হ'ব চুলিত জোখতকৈ বেছি উফি হ'ব ভাবিব নোৱাৰা উফি হ'ব চুলিত আৰু শৰীৰত আপোনালোকৰ কি হ'ব কিছুমান জেগাত পিঠিত পেটত বুকুত যিকোনো জেগাত হাতত ভৰিত আপোনালোকৰ কলা বগা দাগ পৰিব মই আকৌ কৈ দিছো কাৰণবিলাক প্ৰথম আমি মূল তিনটা কাৰণ পালো বেছিকৈ প্ৰসাৱ কৰিব লাগিব সেইটো কোৱা হয় পলিইউৰিয়া 2 নম্বৰটো আমি পালো বহুত বেছি ভোক লাগিব বহুত বেছি খাবলৈ মন যাব সেইটো হ'ব আপোনাৰ পলিফেজিয়া 3 নম্বৰটো হ'ব আপোনালোকৰ কি বহুত বেছি পিয়াহ লাগিব সেইটোক আমি কম পলিডিপচিয়া তাৰ লগত উইকনেছ ওয়েট লছ ধোঁৱা কোৱা দেখা বমি ভাৱ অহা শৰীৰত ঘা থাকিলে পটককৈ নুশুকোৱা হাত ভৰি জ্বলা পোৰা কৰা টোপনি কম হোৱা চুলিত বহুত বেছি উফি হোৱা শৰীৰত বগা কলা দাগ পৰা ইত্যাদি এইখিনি আছিলে আমাৰ কাৰণবিলাক এইবিলাক কাৰণ যদি পাইছে এনেকুৱা নহয় যে আপোনাৰ মূৰত বহুত মূৰৰ চুলিত বহুত উফি হৈছে মানে আপোনাৰ ডায়াবেটিস হৈছে বা সুগাৰ হৈছে তেনেকুৱা নহয় বাকি গোটেইখিনি এটলিষ্ট 5-6টা লক্ষণ যদি থাকে আপুনি গম পাব যে আপুনি এজন সুগাৰ পেচেণ্ট আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু আমি এতিয়া এটা কথা পাতিম যে সাধাৰণতে আমাৰ ডায়াবেটিস সুগাৰ বা মধুমেহ এইটো দুটা টাইপৰ হয় মধুমেহ বা ডায়াবেটিস দুটা টাইপৰ হয় টাইপ 1 ডায়াবেটিস আৰু টাইপ 2 ডায়াবেটিস আৰু আমি কমন কি দেখো টাইপ 2 ডায়াবেটিসটো আমাৰ সাধাৰণতে কমন হয় টাইপ 1 টো ইমান কমন নহয় বা সাধাৰণতে দেখা পোৱা নাযায় বহুত কম পৰিমাণে পোৱা যায় কিন্তু টাইপ 2 আমাৰ চাৰিওকাষে যিবিলাক মানুহৰ সুগাৰ বুলি আমি শুনো মধুমেহ বা ডায়াবেটিসত ভুগি আছে তেওঁলোক ম্যাক্সিমাম 90 to 95% তেওঁলোক টাইপ 2 ডায়াবেটিসত ভুক্তভোগী এতিয়া আমি চাম যে টাইপ 1 আৰু টাইপ 2 ডায়াবেটিসৰ ডিফাৰেন্সটো নো কি ডিফাৰেন্সটো আমি চাম টাইপ 1 চাব শৰীৰত যদি যেনেকৈ মই আগত কৈ আহিছো যে আমাৰ এক্সোক্ৰাইন আৰু এন্ডোক্ৰাইন দুটা কোষ থাকে অগ্নাশয়ত আমাৰ পেনক্ৰিয়াছত সেই এক্সোক্ৰাইনৰ পৰা আমাৰ কি হয় বিটা সেলত কিছুমান কণিকা থাকে যাক আমি ইনসুলিন বুলি কওঁ আৰু আমাৰ শৰীৰে যেতিয়া সেই ইনসুলিন একেবাৰে নিৰ্গত নকৰে বা একেবাৰে নিৰ্গত শৰীৰৰ পৰা নহয় তেতিয়া আমাৰ কি হ'ব টাইপ 1 বুলি কম আৰু তেতিয়া আপোনালোকে জিআই থাকিবৰ কাৰণে প্ৰত্যেক দিনা ৰেগুলাৰলি ইনসুলিন ইনজেকশন ল'ব লাগিব মই আকৌ এবাৰ কৈছো টাইপ 1 ডায়াবেটিস আমি তেতিয়া কম যেতিয়া আপোনাৰ শৰীৰৰ পৰা ইনসুলিন নিৰ্গত একেবাৰে নহয় নীল একেবাৰেই নহব নীল আপোনালোকৰ শৰীৰৰ পৰা ইনসুলিন নিৰ্গত একেবাৰেই নহব আৰু ইনসুলিন ইনজেকশন আপোনালোকে জিআই থাকিবৰ কাৰণে প্ৰত্যেক দিনাই ৰেগুলাৰলি ল'ব লাগিব সেইটো হৈ গ'ল টাইপ 1 সেই কাৰণে মই কম বুলি কৈছো আমি সাধাৰণতে সদায় ইনসুলিন ইনজেকশন লোৱা পেশেন্ট দেখা নাপাও গাঁৱে ভূঞে যদি আমি চাবলৈ যাওঁ কাৰোবাৰ পটককে বাঢ়ি যাব আকৌ কমিব আকৌ বাঢ়িব তো তেনেকুৱা দেখা পাৰো সেইটো হৈছে টাইপ 2 এতিয়া আমি আহিছো টাইপ 2 শৰীৰত যিমান ইনসুলিন লাগে আমাৰ শৰীৰত যিমান ইনসুলিন লাগে সিমান নিৰ্গত নকৰে আমাৰ শৰীৰে আমাৰ সুগাৰ বিলাক প্ৰশমিত কৰিবৰ কাৰণে যিমান ইনসুলিন লাগে সিমান যেতিয়া নিৰ্গত কৰিব নোৱাৰিব বা যদিও নিৰ্গত কৰিছে কিন্তু কাৰ্যক্ষমতা নাথাকে
তেতিয়া সেইটো কোৱা হ'ব টাইপ 2 আৰু কি হ'ব আপোনালোকে টাইপ 2 ডায়াবেটিস হলে ইনসুলিন ইনজেকশন সদায় ল'ব নালাগে যদি আপোনালোকৰ বহুত বাঢ়ি গৈছে কমাবৰ কাৰণে কেতিয়াবা আপোনালোকে ইনসুলিন ইনজেকশন ল'ব লাগিব কিন্তু এনেকুৱা নহয় যে সদায় ইনজেকশন লৈ আছে সেইটো নহয় তো মই আকৌ এবাৰ কৈ দিছো টাইপ 1 ত একেবাৰে ইনসুলিন নিৰ্গত নহয় টাইপ 2 ত নিৰ্গত হয় যদিও যিমান হ'ব লাগে সিমান নহয় বা যদিও শৰীৰে ইনসুলিন নিৰ্গত কৰিছে কিন্তু কাৰ্যক্ষমতা নাই টাইপ 1 আৰু টাইপ 2 ডিফাৰেন্সটো গম পালো এতিয়া আমি চাম টাইপ 2 ডায়াবেটিস আমি কেনেকৈ প্ৰিভেনশন কৰিম মানে আমি কেনেকৈ ৰক্ষা পাম তাৰ পৰা আমি প্ৰথম কৰিব লাগিব কি খাদ্য সম্ভাৰ চেঞ্জ কৰিব লাগিব খাদ্য সম্ভাৰ বহুত বিলাক আমি কি কৰিব লাগিব কন্ট্ৰোল কৰি খাব লাগিব বহুত বস্তু তাৰ পিছত আমি কি কৰিব লাগিব এক্সাৰসাইজ কৰিব লাগিব যেনেকুৱা ধৰণৰ মই কিছুমান আপোনালোকক কথা কৈ দিছো যেনে আপোনালোকে লাইফষ্টাইল মডিফিকেশন কৰিব লাগিব মানে আপোনালোকৰ জীৱন প্ৰণালীটো হাল সলনি কৰিব লাগিব প্ৰথম কথা টাইপ 2 ডায়াবেটিসৰ পৰা যেটো আমাৰ কমন পোৱা যায় প্ৰত্যেকজন মানুহৰ প্ৰত্যেকটো পৰিয়ালত মিনিমাম 2-3 জন মানুহক দেখা যায় তেনে মানুহে ডায়াবেটিসৰ পৰা হাত সাৰিবৰ কাৰণে লাইফষ্টাইল মডিফিকেশন মানে আপোনালোকে উন্নত মানৰ জীৱন প্ৰণালী আকোৱালি ল'ব লাগিব তাৰ পিছত এক্সাৰসাইজ ৰেগুলাৰ কৰিব লাগিব ব্যায়াম কৰিব লাগিব 30-40 মিনিটৰ পৰা বেছি যদি বেছি পাৰিছে আপোনাৰ কাৰণে বহুতেই ভাল মিনিমাম 30-40 মিনিট আপোনালোকে ব্যায়াম বা এক্সাৰসাইজ কৰিব লাগিব যোগাসন কৰিব লাগিব প্ৰণায়াম কৰিব লাগিব খাদ্য বহুত কন্ট্ৰোল কৰি খাব লাগিব মিঠা একেবাৰে এৰি চলিব লাগিব মিঠাৰ পৰা বহুত দূৰত আহিব লাগিব আপোনালোকে মদ্যপান বন্ধ কৰিব লাগিব মদ পানী খোৱা এবিলাক বস্তু বন্ধ কৰিব লাগিব স্মোকিং ধূম্ৰপান বা মদ্যপান আপোনালোকে বন্ধ কৰিব লাগিব মেদবহুলতা থাকিলে যদি আপোনালোক বহুত শকত হৈ গৈছে কন্ট্ৰোল কৰিব লাগিব weight to balance কৰিব লাগিব আপোনালোকে মেদবহুলতাৰ পৰা হাত সাৰিব লাগিব 7 পৰা 8 ঘণ্টা মিনিমাম খুব কমকেও 7 পৰা 8 ঘণ্টা আপোনালোকে ভাল এটা টোপনি ল'ব লাগিব সম্পূৰ্ণ এটা টোপনি ল'ব লাগিব তাৰ পিছত ভাত আৰু চাউল আমাৰ ভাত সাধাৰণতে আৰু চিৰা যিবিলাক চাউলৰ পৰা ডাইৰেক্ট আমি পাওঁ চিৰা বা চাউল সেইবিলাকৰ ঠাইত আপোনালোকে আটা বা ঘেঁহু জাতীয় বস্তু বেছি খাব লাগিব ভাত বা চাউলৰ জাগাত আপোনালোকে ঘেঁহু বা আটা জাতীয় খাদ্য বেছিকৈ খাব লাগিব আৰু আপোনালোকে প্ৰত্যেক দিনা আধা ঘণ্টাৰ পৰা 45 মিনিট খোজ কাঢ়িব লাগিব যদি কোনোবাই খোজ কাঢ়িব পৰা নাই আপোনালোকে সাইক্লিং কৰিছে সাইকেল চলাইছে কোনোবাই দৌৰিছে কোনোবাই সুইমিং কৰিছে সাঁতুৰিছে তো আপোনালোকে যেটোই পাৰে আপোনালোকে এক্সাৰসাইজ কৰিব পাৰে নৰমাল এক্সাৰসাইজ যদি আপোনালোকে কৰিবলৈ ইচ্ছা কৰা নাই তেতিয়া আপোনালোকে খোজ কাঢ়িব পাৰে 30-40 মিনিট খোজ কাঢ়িব সাইকেল চলাব যদি কোনোবাই সাঁতুৰি ভাল পায় সাঁতুৰিব পাৰে কোনোবাই যদি দৌৰি ভাল পায় দৌৰিব পাৰে তো আমাৰ ইমানখিনি আছিল তো আজি আমি ভিডিঅ'টোত গম পালো যে আমাৰ মধুমেহ বা ডায়াবেটিস কি ডায়াবেটিস মধুমেহৰ কাৰণ কি কিয় হয় গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত কিমান নৰমাল হয় কিমান PPBS হয় আমি এখিনি গম পালো মূল কাৰণবিলাক কেনেকুৱা মূল লক্ষণবিলাক কেনেকুৱা তিনটা লক্ষণ কলো মনত ৰাখিব আপোনালোকে প্লিজ মই ৰিকুৱেষ্ট কৰিছো এই তিনটা মনত ৰাখিব বেছিকৈ প্ৰভাৱ কৰা পলিউৰিয়া বেছিকৈ ভোক লগা পলিফেজিয়া বেছিকৈ পিয়াহ লগা পলিডিপচিয়া মূলত এই তিনটাই কাৰণ ইয়াৰ লগতে বাকিখিনিও যদি থাকে তেতিয়া গম পাব যে আপুনি এজন সুগাৰ পেশেন্ট হয় আকৌ মই ৰিভাইজ কৰি দিছো আমাৰ দুটা টাইপ থাকে টাইপ 1 ডায়াবেটিস টাইপ 2 ডায়াবেটিস টাইপ 2 ডায়াবেটিসটো কমন হয় কাৰণ শৰীৰত যিমান ইনসুলিন নিৰ্গত কৰিব লাগে সিমান ইনসুলিন নিৰ্গত নকৰে বা যিমানখিনি নিৰ্গত কৰে সিমানখিনি সাফিসিয়েন্ট নহয় বা যিমানখিনি নিৰ্গত কৰে যিমানখিনি ইনসুলিন নিৰ্গত কৰে সিমানখিনি কাৰ্যক্ষমতা নাথাকে তো এইখিনি কাৰণ আমি গম পালো লাইফষ্টাইলটো চেঞ্জ কৰক আশা কৰিছো আপোনালোকে সুগাৰৰ পৰা হাত সাৰি থাকিব আৰু আজি যদিও কোনোবাই গম পোৱা নাছিলে ইয়াৰ ভিতৰত মূল কাৰণটো কি যে আমি যে কওঁ যে মোৰ সুগাৰ আছে মই সুগাৰ পেশেন্ট মোৰ সুগাৰ ইমান আছে আজি আমি গম পালো যে সুগাৰ সাধাৰণতে কিয় হয় সুগাৰ কি ডায়াবেটিস কি মধুমেহ কি আমি এইখিনি কথা গম পালো আমি নেক্সট ভিডিঅ'ত চাম সুগাৰৰ পৰা হাত সাৰিবলৈ কেনেকুৱা খাদ্য খাব লাগে আৰু কিছুমান ভুল ধাৰণা মানুহৰ মনত কিছুমান ভুল ধাৰণা থাকে সেই ভুল ধাৰণাবিলাক আৰু কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে আমি নেক্সট ভিডিঅ'টোত চাম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হলেও ভাল পালে যদি আপোনালোকৰ কাৰণে উপযোগী বুলি ভাবিছে বা ভাল পাইছে চাই মোক কমেন্ট কৰি জনাব আৰু আশা কৰিছো আপোনালোকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব ডায়াবেটিস মধুমেহৰ পৰা বাচি থাকিব ধন্যবাদ